আজি মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত উৎসৱৰ যেন মহা আলোড়ন আৰু মহা আয়োজন চলিছে। দৌলগোবিন্দ মন্দিৰত ৰঙে ৰূপে ৰখে এক মহা আয়োজন মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত। আৰু আজি যিহেতু মহাপূজা মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত এনেদৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে চৌদিশ, সকলোৱে হৰিনামত নিমজ্জিত হৈছে আৰু আবিৰৰ ৰঙেৰে ৰঙীন হৈ প্ৰভু বন্দনা কৰিছে সকলোৱে। আৰু মই মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ পৰা পোনে পোনে দেখুৱাই আছো, উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পৰা পোনে পোনে দেখুৱাই আছো। এনেদৰে সকলোৱে হৰিনামত মগ্ন হৈ আছে আৰু প্ৰভু বন্দনাৰে এইদৰে দৌলগোবিন্দ মন্দিৰ মুখৰিত হৈছে আৰু প্ৰত্যেকৰে মুখত হৰিনামৰ ধ্বনি। এয়া উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পৰা মই পোনে পোনে দেখুৱাই আছো। আমি গুৱাহাটী কাহিলীপাৰা ভগদত্তপুৰৰ পৰা আহিছো। হোলীৰ আনন্দ কেনেকুৱা? বহুত ভাল লাগিছে। এই আনন্দ কৰিবলৈ আমি কাহিলীপাৰাৰ পৰা ইয়ালৈকে আহিছো। কেনেকুৱা লাগিছে? বহুত বহুত ভাল লাগিছে। ভাল লাগিছে আৰু আপোনালোকক পাই আৰু ৰঙেৰে এতিয়া সকলো ৰঙীন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত দৌলগোবিন্দ মন্দিৰ। আৰু মই দেখুৱাইছো এয়া দৌলগোবিন্দ মন্দিৰৰ পৰা পোনে পোনে এনেদৰে ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। যদিও প্ৰতিকূল বতৰে কিছু বিধি পথালি দিছিলে, তথাপিতো ভক্তৰ অসহ্য নৱীৰতা হৈ বৈ আছে। আৰু তেওঁলোকে দৌলগোবিন্দ মন্দিৰৰ পৰা পোনে পোনে দেখুৱাই আছো এনেধৰণৰ দীঘলীয়া ভক্তৰ শাৰী দেখা গৈছে। প্ৰত্যেকে প্ৰভু দৌলগোবিন্দৰ ভক্তি নিবেদন কৰিবলৈ আহিছে ধূপ দীপ নৈবেদ্যৰে। কেনেকুৱা আজি এই হয়, নমস্কাৰ। আপোনালোকৰ চেনেল জৰিয়তে সমগ্ৰ অসমবাসীক শুভেচ্ছা জনালো। হোলীৰ অতি পবিত্ৰ ইয়াত অহাৰ লগে লগে মন প্ৰাণ কি হয় একদম ভক্তি ভাৱেৰে ভৰপূৰ হয় আৰু ইমান সুন্দৰ পৰিৱেশ মানে ভগৱান দৌলগোবিন্দ বাবাৰ কৃপা হয়। আৰু মই আশা ৰাখিছোঁ এই হোলীৰ যিটো আচল পবিত্ৰতা সদায় আমি ৰক্ষা কৰিব লাগিব। অপসংস্কৃতি যাতে কোনো ধৰণৰ ঠাই নাপায়, আমি শুদ্ধ সংস্কৃতি বজাই ৰাখিব লাগিব। ধন্যবাদ। আৰু কেৱল হৰিনাম হৰিনাম আৰু প্ৰত্যেকৰে মুখত হৰিনাম আৰু প্ৰভুৰ আশীষ ল'বৰ বাবে আৰু প্ৰভুক ফাকু দিবৰ বাবে এনেদৰে দৌলগোবিন্দলৈ পুৱাৰে পৰা ভক্তই শাৰী পাতিছে। আৰু উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ পৰা মই নিৰূপিনৰ দৰ্শকক দেখুৱাই আছো প্ৰভুৰ আশীষ ল'বৰ বাবে আহিছে। এটা বিশেষ দিন, আজি মহাপূজা, গতিকে আজি দিনৰ ভাগত প্ৰভু দৌলগোবিন্দক প্ৰথমবাৰৰ বাবে ফাকু দিয়া কৰিব হ'ব। আৰু তাৰ পূৰ্বে উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰত এনেধৰণৰ দীঘলীয়া শাৰী দেখা গৈছে। ভক্তৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। চানমাৰীৰ পৰা গুৱাহাটী। ভাল লাগিছে। দৌলগোবিন্দ মন্দিৰত পুৱাৰে পৰা ভক্তই এনেদৰে শাৰী পাতিছে প্ৰভুৰ আশীষ ল'বৰ বাবে। আৰু যিহেতু আজি হোলী আৰু মহাপূজা, গতিকে মহাপূজাৰ দিনটোত ভগৱানৰ আশীষ ল'বৰ বাবে এনেদৰে সকলোৱে সমবেত হৈছে। আৰু হৰিনামৰ সৈতে একাত্ম হৈ আচলতে প্ৰভুৰ আশীষ লৈ আগন্তুক দিনবোৰ আগুৱাই যাব। আৰু দৌলগোবিন্দ মন্দিৰত এতিয়া কেৱল হৰি নামৰ ধ্বনিৰে মুখৰিত, হৰি নামে কেৱল সকলোৰে মুখত। আৰু প্ৰত্যেকেই এইদৰে দৌলগোবিন্দ মন্দিৰলৈ আহিছে আৰু এই
ফল্গু উৎসৱৰ বিশেষ দিনটোত প্ৰভুৰ আশীষ ল'বৰ বাবে এনেধৰণে খাই পতা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।